নিৰ্বাচন যিমানে ভৱিষ্যলৈ চিন্তা কৰা এটা সময় একেৰাহে অতীতত চৰাই হিচাপ নিকাচ কৰাও সময় হয়। আৰু এই নিৰ্বাচনৰ সময়ত যোৱা 10 বছৰত বিজেপি আৰু অগপ মিলি কিমান কাম কৰিলে প্ৰথমত এটা হিচাপ ল'ব লাগিব, তাৰপিছত আপোনালোকে সিদ্ধান্ত লওক। যদি হিচাপ ওলায় হিচাপটো প্ৰথমে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা ল'ব লাগিব। যিজনে ক'লে 15 লাখ টকা সোমাব, যিজনে ক'লে 2 কোটি চাকৰি দিম, যিজনে ক'লে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম। প্ৰত্যেক ক্ষেত্ৰত আমি কি দেখা পালো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতৰ জনসাধাৰণক মিছা কথা ক'লে। 15 লাখ টকা কাকো নিদিলে, 2 কোটি চাকৰি দিব নোৱাৰিলে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। যে নহওক কিবা কাৰণত 2016 চনত বিজেপি আৰু অগপ বিধানসভা নিৰ্বাচনত আহি ক'লে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কথাবোৰ পাহৰি যাওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট দিয়ক আৰু আপোনালোকে নিজৰ জীৱনত পৰিৱৰ্তন দেখা পাব। ৰাইজে আকৌ পৰিৱৰ্তন নামত হাতীক ভোট দিলে, পদমফুলক ভোট দিলে। এতিয়া হিচাপ কৰক কি কি পৰিৱৰ্তন হ'ল। পৰিৱৰ্তন নামত এটাহে আমি কাম দেখিলো যে ধনী মানুহ আৰু ধনী হৈ গ'ল, দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল। আদানী আৰু আম্বানী আৰু ধনী হৈ গ'ল। বিজেপি চৰকাৰৰ মন্ত্ৰীসকল আৰু ধনী হৈ গ'ল। অগপ বিধায়কসকল আৰু ধনী হৈ গ'ল। আৰু আমাৰ লোকৰ সমস্যা আৰু বাঢ়ি গ'ল। পৰিৱৰ্তন নামত কি দেখা পালো যে নহৰুৰ দাম 400 টকা হৈ গ'ল, মিঠাতেলৰ দাম 200 টকা হৈ গ'ল, নিমখৰ দাম 20 টকা হৈ গ'ল, মাহৰ কাৰেণ্টৰ বিল 600 টকা হৈ গ'ল, 800 টকা হৈ গ'ল। এইখন বিজেপি চৰকাৰ, অগপৰ চৰকাৰ ইমানে নিষ্ঠুৰ যে অসমৰ ৰাইজে কৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক। অলপ দিন আগতে বিজেপি আৰু অগপৰ চৰকাৰে বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰি দিলে। মোক অসমৰ বয়োজ্যেষ্ঠসকলে আহি কৈছে যে চোৱাচোন, কংগ্ৰেছৰ দিনত মই বৃদ্ধ পেঞ্চন পালো আৰু বিজেপিৰ দিনত মোৰ হাতৰ দৰৱৰ দাম আৰু বাঢ়ি গৈছে। এইখিনি হিচাপ নিকাচ আদৰ্শ কৰিব লাগিব। আজি সদ্য ৰাইজ এইখন বিজেপি অগপৰ চৰকাৰে কি কয় যে আমি হিতাধিকাৰী সৃষ্টি কৰিছো। মই চেলেঞ্জ কৰিছো যে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰা নাই। বিজেপিয়ে অগপৰ মিলি মাত্ৰ ফৰ্ম বিলাইছে আৰু একো কাম কৰা নাই। ফৰ্ম বিলোৱাৰ বাহিৰে একো কাম কৰা নাই। এই যে অৰুণোদয় লৈ যে বহুতে ডাঙৰ ডাঙৰ কথা কয়, অৰুণোদয় চবে পাইছে নেকি? চবে পাইছে নেকি? মাত্ৰ অৰুণোদয় ফৰ্ম মিলাই আছে, কিন্তু অৰুণোদয় চবকে দিয়া নাই। অমৃত কলৰ লৈ এই সময়ত মহিলাখিনি কিমান বঢ়ালে, কিমান কষ্ট দিলে। এই অমৃত কলৰ 10,000 টকা কোনোবাই পাইছে নেকি কওকচোন? বৃক্ষৰোপণ এইখন বিজেপি চৰকাৰ মাত্ৰ আপোনাৰ মহিলাখিনি দৌৰাই থাকে আৰু ফৰ্ম বিলাই থাকে। বৃক্ষৰোপণ 10,000 টকা পাইছে নাই? অলপ 4 মাহ আগৰ পৰা যে লখপতি বাইদেউ ফৰ্ম বিলাই আছে, লখপতি বাইদেউ কোনোবা হৈছে নে? নাই হোৱা। লখপতি বাইদেউ যে 10
মিলোৱা নাই হয় আমাৰ দিনত অৰুণোদয় আঁচনি নাছিলে কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনি নাছিলে কিন্তু কংগ্ৰেছৰ দিনত গেছ চিলিণ্ডাৰ দাম 400 টকা আছিলে আজি কিমান হ'ল কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনি নাছিলে কিন্তু কংগ্ৰেছৰ দিনত পেট্ৰলৰ দাম 50 টকা 60 টকা আছিলে কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনি নাছিলে কিন্তু কংগ্ৰেছৰ দিনত মাহৰ কাৰেণ্টৰ বিল 200 টকা আছিল আজি 600 টকা হৈ গৈছে হয় কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনি নাছিলে কংগ্ৰেছৰ দিনত আছিলে মামনি আঁচনি মাজনী আঁচনি বাইদেউ আঁচনি নবৌ আঁচনি কংগ্ৰেছৰ দিনত আশা কৰ্মীখিনি নিযুক্তি পালে কংগ্ৰেছৰ দিনত আংগনবাড়ী কৰ্মীখিনি নিযুক্তি পালে কংগ্ৰেছৰ দিনত বৃদ্ধ পেঞ্চন এলপি পেঞ্চন 108 কংগ্ৰেছৰ দিনত ল'ৰা ছোৱালীবোৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পালে বিনামূল্য কম্পিউটাৰ পাইছে বিনামূল্য চাইকেল বিনামূল্য লেপটপ আজি কি হৈছে আজি এইখিনি আঁচনি নাই মামনি আঁচনি নাই মাজনী আঁচনি নাই বৃদ্ধ পেঞ্চন 205 টকাহে আছে আৰু এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে আমাৰ দিনত আমি শিক্ষিত যুৱক যুৱতীসকলক বিনামূল্য কম্পিউটাৰ দিছিলো বিনামূল্য লেপটপ দিছিলো এতিয়া বিজেপিৰ অগপ অহাৰ পিছত মদৰ বটল তেওঁলোকৰ হাতত চমজাই দিছে মোক মনত পৰে মোৰ পিতৃলৈ যিজনে কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম এই আদৰ্শ আজি মই নিজৰ জীৱনত পালন কৰিবলৈ বিচাৰো মোৰ পিতৃয়ে প্ৰয়াত তৰুণ গগৈদেৱ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আমি যদি বিচাৰিলেহেঁতেন বহুত ধন সম্পত্তি বৃদ্ধি কৰিব পাৰিলোহেঁতেন বহুত ধন সম্পত্তি আমাৰ হ'ব পাৰিলোহেঁতেন 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আজিলৈকে মোৰ নামৰ ক'তো বাগান নাই অসমৰ ভিতৰত 15 বছৰ মোৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী মোৰ মাৰ নামৰ ক'তো নিউজ চেনেল বা নিউজ পৰ্টেল নাই 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী মোৰ পৰিবাৰৰ নামত ক'তো নিজৰ বাগান বা নিজৰ ৰিজৰ্ট নাই এয়া আমাৰ আদৰ্শ নহয় কিন্তু সত্য ৰাইজ আজি অগপ আৰু বিজেপি বিধায়কসকল মাত্ৰ নিজৰ ভায়েকৰ নামত কিমান ঠিকা দিব পাৰো এয়া লৈ তেওঁলোকে ব্যস্ত কা আইন জাপি দিলে অগপই নাটক কৰি মন্ত্ৰী পদৰ পৰা ইস্তিফা দিলে 2-3 মাহ পিছত দেখিলে কি নহয় যে মন্ত্ৰী পদটো লাগিবই পিছত কা আইন সমৰ্থন জনাই আকৌ মন্ত্ৰী হৈ গ'ল আজি সত্য ৰাইজ এই অগপৰ দল বিজেপি দল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আহিছে নিজৰ দলৰ কোনো আবেগ নাই নিজৰ দলৰ আদৰ্শৰ কোনো আবেগ নাই আজি এটা সময়ত অগপৰ দল উজনি অসমতো শক্তিশালী আছিলে কিন্তু আজি মাত্ৰ দুজন নেতা নিজৰ মন্ত্ৰী পদ ৰক্ষা কৰিবলৈ আজি লোকৰ সমষ্টিৰ এজনো প্ৰাৰ্থী আজি অগপৰ দলৰ পৰা নিদিলে আজি উজনি অসমৰ বিজেপিৰ লগত নেতৃত্ব কৰাৰ পিছত অগপৰ দল নিজকে নাইকিয়া কৰি দিছে না যোৰহাটৰ অগপ কাজিৰঙাৰ অগপ নাই যোৰহাটৰ অগপ নাই শোণিতপুৰৰ অগপ নাইকিয়া ডিব্ৰুগড়ৰ অগপ নাইকিয়া এয়া হৈছে অগপৰ স্থিতি এয়া হৈছে বিজেপিৰ লগত নেতৃত্ব কৰাৰ পিছত পৰিণাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজনৈতিক সম্পৰ্ক কৰাৰ পিছত এয়া হৈছে অগপৰ দলৰ পৰিণাম আজি তেওঁলোকে নিজৰ স্থিতি উজনি অসমত আজি নাইকিয়া কৰি দিছে আজি সত্য ৰাইজ আজি বিজেপি দলৰ কোনো তেওঁলোকৰ আদৰ্শ নাই আবেগ নাই কংগ্ৰেছ দলৰ মানুহক গালি পাৰিব আৰু পিছদিনা সেইখন মানুহখিনিকে বিজেপি দলটোৰ ভিতৰত যোগদান কৰাই দিব কোনো আদৰ্শ নাই মাত্ৰ নিজৰ পৰিয়ালক কেনেকৈ ধনী হ'ব পাৰে মাত্ৰ নিজৰ পৰিয়ালৰ নামত আৰু কোম্পানী কেনেকৈ
কংগ্ৰেছ দল এইখন নিৰ্বাচনৰ উন্নয়নমূলক ৰাজনীতি কৰিব লাগিছে, আদৰ্শ ভিত্তিক ৰাজনীতি কৰিব লাগিছে। আমি নিজৰ কাৰণে নিৰ্বাচনী ৰণত নলা নাই। আমি কৈছো যে আমাৰ চৰকাৰ আহিলে আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব। আমি কৈছো যে এইখন বিজেপি চৰকাৰ লখপতি বাইদেউৰ নামত মাত্ৰ ভুৱা ফৰ্ম বিতৰণ কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আমাৰ চৰকাৰ আহিলে আমি অসমৰ প্ৰত্যেক মহিলাগৰাকী আমি লখপতি বনাম, প্ৰত্যেক বছৰ আমি 1 লাখ টকা দিম। আজি চৰ্দাৰ ৰাইজ সিদ্ধান্ত ল'ব লাগিব যে বিজেপি অসমৰ মিছা প্ৰতিশ্ৰুতিৰ ওপৰত আমি কিমান আৰু ভৰসা কৰিম। এতিয়াতো বিজেপিয়ে ভুৱা ফৰ্ম বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে, ৰাইজক দমন কৰিবলৈ বিচাৰিছে, ৰাইজক ভাবুকি দিবলৈ বিচাৰিছে। আজি যদি তেওঁলোকৰ চৰকাৰ এনেদৰে ৰাজনীতি কৰি থাকে, এটা সময়ত আমি নিজৰ ভাল স্বাধীনতা হেৰাই পেলাম, আমি কথা ক'বলৈ অধিকাৰটো নাপাম। ভয়ত আমি থাকিবলৈ বিচৰা নাই। আৰু সেইকাৰণে চৰ্দাৰ ৰাইজ এইখন অহংকাৰী শাসনৰ অহংকাৰ যদি ভাঙিব লাগে, তেতিয়া অহা 7 তাৰিখত 7 চিৰপত ভোট দি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এইখন নিৰ্বাচন নিজৰ বাক স্বাধীনতা সুৰক্ষা কৰা নিৰ্বাচন। এইখন নিৰ্বাচন নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যৰ নিৰাপত্তা দিয়া নিৰ্বাচন। এইখন নিৰ্বাচন নিজৰ আত্মসন্মান সুৰক্ষা কৰা নিৰ্বাচন। এইখন নিৰ্বাচন দিল্লী ঘটনাৰ এজন উপযুক্ত কণ্ঠ আমাৰ পাব লাগে, তাৰ বাবে সিদ্ধান্ত লোৱা এটা নিৰ্বাচন। ইতিমধ্যে যোৰহাটৰ ৰাইজে সিদ্ধান্ত ল'লে যে যোৰহাটৰ পৰা এজন যুৱক কণ্ঠ আমি দিল্লীত শুনিবলৈ বিচাৰো। কিন্তু মই অকলে দিল্লীত বাদ পাতিব নোৱাৰো। মোৰ সোহান ভাওহাত লাগিব, মোৰ লগত মোৰ ভাৰতী লাগিব, বন্ধু লাগিব, সতীৰ্থ লাগিব। আৰু সেইকাৰণে আজি আপোনালোকৰ মাজত আহিছো বিনম্ৰভাৱে অনুৰোধ কৰিবলৈ যে এজন যুৱক প্ৰাৰ্থী আমাৰ দলে দিছে। এই যুৱক প্ৰাৰ্থী অহা 7 তাৰিখে 7 চিৰপত ভোট দি জয়যুক্ত কৰক আৰু মোৰ হাতটো মজবুত কৰক, মোৰ আইনখনটো মজবুত কৰক। আৰু তাৰপিছত দায়িত্ব মই লম। এইজন প্ৰাৰ্থীগৰাকী দায়িত্ব মই লম। আপোনালোকৰ মাজত আহে নে নাহে তাৰ দায়িত্ব মই লম। আপোনালোকৰ হৈ দিল্লী ঘটনাত মাত মাতে নে নামাতে তাৰ দায়িত্ব মই লম। আপোনালোকৰ হৈ উন্নয়নমূলক কামখিনি কৰে নে নকৰে তাৰ দায়িত্ব মোৰ লম। কিন্তু এটা সুবিধা এটা দিয়ক, এটা সুযোগ এটা দিয়ক। আজি CPM দলৰ প্ৰাৰ্থী তেওঁ আমাৰ ওচৰত যোৱাবাৰ বিধানসভা সময়ত আহিলে, ক'লে যে তেওঁ বিধায়ক হ'বলৈ বিচাৰে। আমি তেখেতক সমৰ্থন জনালো। এজন জ্যেষ্ঠ মানুহ, অনুভৱী মানুহ, আমি নিজৰ শাসন, নিজৰ সমষ্টি বলিদান দি আমি তেখেতক আমি বিধানসভালৈ পঠালো। বিধায়ক তেওঁ বিধায়কৰ মৰ্যাদা দিলো। বিধানসভা নিৰ্বাচন আমি বলিদান দিলো। আকৌ লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ পৰা বলিদান বিচাৰিছে। কিনো কথা হ'ল? কিমানবাৰ বলিদান দি থাকি বিধানসভাত আমি ত্যাগ কৰিলোৱে। এতিয়া লোকসভাত তেখেতৰ আমাক আশীৰ্বাদ দিয়া সময় আহিল। কিয় তেওঁ আমাক আশীৰ্বাদ দিয়া নাই, এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। যদি সাংসদ হ'বলৈ বিচাৰে তেতিয়া বিধানসভাত বিধায়ক কিয় হ'লে? তেওঁ ৰাইজে বিধায়ক হিচাপে বিধানসভাত পঠাইছে, তেওঁ বিধানসভাত নিজৰ কৰ্তব্য পালন কৰক। আৰু এজন যুৱক ওলাই আহিছে জ্যেষ্ঠ হিচাপে, সেই যুৱক আমাৰ দীপবাণী ডাঙৰীয়া আশীৰ্বাদ প্ৰদান কৰক। সেয়া হৈছে মোৰ বিনম্ৰ অনুৰোধ। চৰ্দাৰ ৰাইজ দুয়োগৰাকী প্ৰাৰ্থী অনুভৱী। অসমৰ দলৰ প্ৰাৰ্থী আপোনালোকে বহু দিনৰ পৰা দেখা পাইছে, CPM দলৰ প্ৰাৰ্থী আপোনালোকে বহু দিনৰ পৰা দেখা পাইছে।
মই মাত্ৰ অনুৰোধ জনাইছো যে এজন নতুন মুখখনক এবাৰ সুযোগ দিয়ক, এজন যুৱকক এটা সুযোগ দিয়ক। এই দুজনক আপোনালোকে বহুত বছৰৰ পৰা দেখি আহিছে। দিনহাট সভাত তেওঁলোকৰ গোটেই কামবোৰ আপোনালোকে দেখি আহিছে। মই ক'বলৈ নিবিচাৰো। এইকাৰণে মই মাত্ৰ আশাই কৰো যে এজন নতুন আছামৰ নতুন চেহেৰা ওলাই আহিছে, আগবাঢ়ি যাবলৈ দিয়ক। ভৱিষ্যত ফালে চাওক। আজি আমিও কৈছো যে যোৰহাটৰ পৰা যি ঢৌ আৰম্ভ হৈছে, এই ঢৌ মাত্ৰ যোৰহাটলৈকে সীমিত নাথাকে। এই ঢৌৰ প্ৰভাৱ আপোনালোকে ভৱিষ্যত বিধানসভাত দেখা পাব। বিধানসভাত আজিৰ পৰা 2 বছৰ পিছত আমাৰ চৰকাৰ হ'বলৈ গৈছে। কিন্তু এতিয়াৰ পৰা তাৰ পৰিৱেশটো আমাক সৃষ্টি কৰিব লাগিব, বনাব লাগিব, তৈয়াৰী কৰিব লাগিব। আৰু সেইকাৰণে আপোনালোকৰ মাজত আহিছো। আজি সদ্য ৰাইজ যিকোনো বিষয় বা দেখক বা যিকোনো বিষয়ৰ ওপৰত অধ্যয়ন কৰক, যিকোনো প্ৰশ্ন হওক, এই প্ৰশ্নৰ উত্তৰটো পাব কংগ্ৰেছ। যদি আপোনালোকক লাগে শান্তি, তো শান্তি দিব পাৰিব কংগ্ৰেছ। যদি আপোনালোকক লাগে হিন্দু আৰু মুছলমানৰ মাজত সম্প্ৰীতি, সম্প্ৰীতি দিব পাৰিব কংগ্ৰেছ। যদি আপোনালোকে বিচাৰে যে আমাৰ গণতান্ত্ৰিক আদৰ্শ, লোকতান্ত্ৰিক আদৰ্শবোৰ আৰু মজবুত হওক, সেই প্ৰশ্নৰ উত্তৰটো হ'ল কংগ্ৰেছ। যদি আপোনালোকে বিচাৰে যে বিজেপি চৰকাৰক পৰাজিত কৰক, সেই প্ৰশ্নৰ উত্তৰটো পাব কংগ্ৰেছ। সেইকাৰণে সদ্য ৰাইজ সময় আহিল যে আপোনালোকে নিজৰ ঘৰ আৰু নিজৰ অঞ্চলৰ ভিতৰত যিমানবোৰ মানুহ আছে তেওঁৰ লগত আলোচনা কৰক। আজি আমি যিখিনি কথা পাতিলো, সেই কথাবোৰ তেওঁলোকক বুজাওক, পৰিৱেশ এটা সৃষ্টি কৰক। এই সময়টো ঘূৰি নাহে। নিৰ্বাচন আগত পাম নে নাপাম, বাক স্বাধীনতা আগত থাকিব নে নাথাকে, আনহাতে সম্প্ৰীতি সদায় পাম নে নাপাম, এই সময়ত যদি আপোনালোকে সঠিক সিদ্ধান্ত নলয়, ভৱিষ্যত যাব সুবিধাটো পাব নে নাপায়, এইটো এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে এটা ভোট ব্যৰ্থ হ'বলৈ নিদিব। মহিলাখিনিক মই অনুৰোধ জনাইছো যে এই যে বিজেপিয়ে ভুৱা ফৰ্মবোৰ বিলাইছে, আপোনালোকৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলবোৰ বন্ধ কৰিছে, আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিছে, আপোনালোকৰ ঘৰৰ প্ৰত্যেক বস্তুৰ দাম বৃদ্ধি কৰিছে, তাৰ উত্তৰ আপোনালোকে এই নিৰ্বাচনত নিজৰ ভোটৰ জৰিয়তে দিয়ক। নহলে এই অহংকাৰী চৰকাৰৰ অত্যাচাৰ আৰু বৃদ্ধি পাব। সেইকাৰণে এইখন নিৰ্বাচন ইমান গুৰুত্বপূৰ্ণ। সেইকাৰণে আজি তাৰিখত আমি সকলোৱে সিদ্ধান্ত লৈছো কি নহয়, অসমৰ ভিতৰত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি নহব, মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনীতি আৰু নহব। আমি প্ৰায়ত তৰুণ গগৈদেৱৰ ৰাজনীতি, আমি এই পৰিৱেশটো আকৌ ঘূৰাই লৈ আনিম। আমি শান্তিত থাকিবলৈ বিচাৰো। আমি ৰাজনীতিত নিকা মানুহ আমি বিচাৰো, সৎ মানুহ আমি বিচাৰো। আৰু সেইকাৰণে নিৰ্বাচনৰ ভিতৰত জয় পৰাজয় আপোনালোকৰ হাতত। আপোনালোকৰ এটা আঙুলি ভোট আপোনালোকে অহা 5 বছৰ নিৰ্ধাৰিত কৰিব। মই মাত্ৰ আশাই কৰো যে আপোনালোকে এটাও ভোট ব্যৰ্থ হ'বলৈ নিদিয়ে। সদ্য ৰাইজ আৰু 2খন সভালৈ যাবলৈ আছে। ইয়াত আহোঁতে অলপ মোৰ পলম হ'ল, মোক ক্ষমা কৰিব। আকৌ